invite our Honorable Chief Guest, Right Reverend Bishop Edward Hebron, on the stage to bless us with his valuable message. Madanio, Sister Lois, Ambassador, Provincial Superior, Madanio, Sir Ajit Borla, আমার এই গ্রামের প্রধান সম্মানীয় ফাদার এবং সিস্টারগণ, ইয়াত উপস্থিত নিমন্ত্রিত অতিথিগণ, ইয়াত উপস্থিত আমার অভিভাবকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই অনুষ্ঠানৰ কাৰণে RCC নিকেতন স্কুলৰ কাৰণে এক সুন্দৰ দিন হয়, যেতিয়া এই অনুষ্ঠানখন আগুৱাই দিৱস উদযাপন কৰিছে। আৰু দিৱস লগতে আমাৰ অভিভাৱক দিৱস পালন কৰিছে। সেইকাৰণে মই আমাৰ সকলো অভিভাৱকসকলক মোৰ ফালৰ পৰা অভিভাৱক দিৱস শুভেচ্ছা যাচিছোঁ। শিক্ষা আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিক্ষা আমাক মানুহ বনাইছে। শিক্ষা আমাৰ জীৱনত পৰিৱৰ্তন আনে। শিক্ষা আমাৰ সমাজক আগবঢ়াবলৈ সহায় কৰে। শিক্ষা আমাৰ দেশখনৰ ডেভেলপমেণ্টত সহযোগ কৰে। য'ত শিক্ষা আছে সেই গাঁৱৰ সেই সমাজৰ মানুহ এটা শিক্ষিত আৰু তেখেতসকলৰ জীৱনো সুন্দৰ। য'ত শিক্ষা নাই, য'ত শিক্ষা গুৰুত্বপূৰ্ণ নিদিয়ে, সেই সমাজ সেই গাঁওখন আমি দেখিব পাওঁ বহুত পিছপৰা। আজি আমি এই অনুষ্ঠানত আহিছোঁ। এই অনুষ্ঠান এক নতুন অনুষ্ঠান, য'ত আমাৰ এই মহলবাৰী এৰিয়াৰ আমাৰ পৰিয়ালবৰ্গ, আমাৰ গাঁওখনৰ শিক্ষা দিবলৈ এই অনুষ্ঠানখন স্থাপিত কৰা হৈছে। এতিয়া চাগে ৫-৬ বছৰ হৈছে আমি অকল ছাত্ৰ ছাত্ৰীক শিকিবলৈ পালোঁ। কিমান ধুনীয়া প্ৰদৰ্শন আমাৰ ছাত্ৰ ছাত্ৰীয়ে কৰিছে, দেখি মোৰ বহুত আনন্দ লাগিছে। আজি এই অভিভাৱক দিৱসত আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ পেৰেণ্টছসকলক আপোনালোকক ক'ব বিচাৰিছে ধন্যবাদ। আমি সকলোৱে জানো পিতৃ মাতৃ নিজৰ সন্তানৰ কাৰণে কিমান কষ্ট কৰে, কিমান পৰিশ্ৰম কৰে নিজৰ সন্তানক ভাল মানুহ বনাবলৈ। আৰু বিশেষকৈ যেতিয়া সন্তানে যদি কিমান বেমাৰত পৰিছে, তেতিয়া মা দেউতাই কিমান ৰাতি টোপনি ক্ষতি কৰে, কিমান মা দেউতাই হস্পিটেলৰ পৰা হস্পিটেলত দৌৰি ফুৰে নিজৰ সন্তানক ভাল স্বাস্থ্য দিবলৈ। আৰু যেতিয়া স্কুলৰ পৰা সন্তানে ঘূৰি যায়, নিজৰ সন্তানৰ লগত বহি ঘৰৰ যি কাম কৰিব আছে সেইটো
মা দেউতাই সহায় কৰে। এই সকলোখন কাৰ্য পিতৃ মাতৃয়ে নিজৰ সন্তানজনে কৰে। এইবোৰ সকলো কাৰণে আজি আমাৰ ছাত্ৰ ছাত্ৰীয়ে আপোনালোকক সন্মান জনাইছে, ক'ব বিচাৰিছে কি তেখেতসকলে মৰম কৰে, ভাল পায় আৰু ধন্যবাদ জ্ঞাপন কৰিছে। আমি সকলোৱে জানিব লাগে যেতিয়া এটা অনুষ্ঠান স্থাপিত কৰা হৈছে, বিশেষকৈ শিক্ষাৰ অনুষ্ঠান, সন্তানক যদি আমি সঁচাকৈ ভাল শিক্ষা দিব বিচাৰিছো তেনেহলে আমাৰ অভিভাৱকসকলে সচেতন হ'ব লাগে। আমাৰ অভিভাৱকসকলে নিজৰ সন্তানৰ প্ৰতি মৰম চেনেহ দেখাব লাগে। বৰ্তমান সময়ত টেকনলজি আৰু মোবাইলৰ সময়ত আমি বহুত পৰিয়ালত দেখিব পাওঁ মা দেউতাক নিজৰ সন্তানৰ কাৰণে সময় দিব নোৱাৰে। সন্তানে স্কুলৰ পৰা আহে আৰু নিজৰ ৰুমত গৈ তাতে বহি থাকে বা ষ্টাডি কৰি থাকে। মা দেউতাই নিজৰ সন্তানৰ লগত বহিব সময় নাই, ষ্টাডি কৰিবলৈ সময় নাই, ঘৰৰ কাম একেলগে কৰিবলৈ সময় নাই। কিন্তু বহুত সময় আমি দেখিব পাওঁ মা দেউতাক মোবাইলৰ সময় আছে, মোবাইলত কথা পাতি থাকো, টেলিভিশ্যন চাই থাকো আৰু সেইদৰে আমি নিজৰ সন্তানক পাহৰি যাওঁ। বৈজ্ঞানিকসকলে কয় কি 8কৈ 9 বছৰৰ ভিতৰত 8 বছৰৰ ভিতৰত সময়ত সন্তানে মা দেউতাৰ পৰা শিক্ষা গ্ৰহণ কৰে। আৰু আমাক জানিব লাগে যে পৰিয়ালত মা দেউতাই প্ৰথম শিক্ষক শিক্ষয়িত্ৰী হয় নিজৰ সন্তানৰ কাৰণে। প্ৰথম 8-9 বছৰ সন্তানে নিজৰ পিতৃ মাতৃৰ ব্যৱহাৰ চাই আৰু কথাবোৰ শুনি সন্তানে শিকে। এই শিক্ষাবোৰ ক'ৰ পৰা আহে? পিতৃ মাতৃৰ পৰা আহে। আৰু যি ইম্প্ৰেশ্যন প্ৰথম 8-9 বছৰ পায় সেই ইম্প্ৰেশ্যনটো মনত সদায় থাকে। যদি সেই ইম্প্ৰেশ্যন ভাল ইম্প্ৰেশ্যন তেতিয়াহ'লে সন্তান ভাল হ'ব। যদি ইম্প্ৰেশ্যন বেয়া তেতিয়াহ'লে সন্তান বেয়া। এই শিক্ষা ক'ত পালে? এই শিক্ষা ঘৰতে পালে। সেইকাৰণে পিতৃ মাতৃ অলপ সাৱধানে থাকিব লাগে কি আমি কি কথা পাতিছো, কি চিন্তা কৰিছো, এইবোৰ আমাৰ সন্তানে চাই থাকে। যদিও নকয় এওঁতি চাই থাকে, এওঁতি শুনি থাকে। যদি মা দেউতাই সকলো সময় কাজিয়া লাগি থাকে ঘৰত, তেতিয়াহ'লে সেইটো এটা বেয়া প্ৰভাৱ সন্তানৰ ওপৰত আহিব লাগিব। মা দেউতাৰ ভিতৰত পিতৃ মাতৃৰ ভিতৰত কিবা এটা সমস্যা থাকিব পাৰে, কিন্তু এই সমস্যাবোৰ আমাৰ সন্তানক দেখুৱাব দৰকাৰ নাই। সন্তানৰ আগত আমাৰ সমস্যাবোৰ দেখুৱাব দৰকাৰ নাই, প্ৰদৰ্শন কৰিবলৈ দৰকাৰ নাই। কাৰণ সেইটো এটা বেয়া পৰিৱেশ, এইটো এটা বেয়া ইম্প্ৰেশ্যন সন্তানৰ ওপৰত আহিব। সেইকাৰণে পৰিয়ালৰ প্ৰথম শিক্ষক শিক্ষয়িত্ৰী হৈ মা দেউতাক পিতৃ মাতৃক সাৱধানে থাকিব লাগে আৰু ভাল ব্যৱহাৰ কৰিব লাগে, যাতে আমাৰ সন্তান আমাক চাই এদিন ভাল মানুহ হয়, কথা বতৰাটো ভাল হ'ব আৰু ব্যৱহাৰটো ভাল হ'ব। দ্বিতীয় কথা মই ক'ব বিচাৰিছো,
আমাৰ সন্তানবিলাকক আমি যে চাব পাৰোঁ ইমান টেলেণ্ট আছে। আমাৰ ল'ৰা ছোৱালীৰ বহুত টেলেণ্ট আছে, সকলো টেলেণ্ট বেলেগ বেলেগ আছে। আৰু যি টেলেণ্ট আমাৰ সন্তানৰ আছে সেই টেলেণ্টটো ডেভেলপ কৰিবলৈ আমাক সহায় কৰিব লাগে। আমাক ভাবিব নালাগে কি যি মই বিচাৰিছোঁ, যি মা দেউতাই বিচাৰে সেইটো জবৰদস্তি কৰিব নালাগে। কোনোবাই সন্তান স্কুলত 100ৰ ভিতৰত 100 পাব পাৰে, কোনোবাই 99 পাব পাৰে, কোনোবাই 90 পাব পাৰে, কোনোবাই 40 পাব পাৰে, কোনোবাই 30 পাব পাৰে। কিন্তু বেলেগ ক্ষেত্ৰত সেই ছাত্ৰ বা ছাত্ৰী ভাল নম্বৰ আনিব পাৰে, কোনোবাই ভালকৈ নাচিব পাৰে, কোনোবাই ভালকৈ গাব পাৰে, কোনোবাই ভালকৈ কথা ক'ব পাৰে। তো এই নিচিনা বেলেগ বেলেগ টেলেণ্ট আছে আৰু সেই টেলেণ্টটো আমাক বিচাৰি উলিয়াব লাগে আৰু আমাৰ ল'ৰা ছোৱালীক এনকাৰেজ কৰিব লাগে যাতে সেইটো ষ্ট্ৰীমত যিটো ষ্ট্ৰীমটো ভাল পায় সেই যিটো ষ্ট্ৰীমত আগবাঢ়িব পাৰে আৰু এদিন ভৱিষ্যত সঁচাকৈ ডাঙৰ মানুহ হ'ব পাৰে। আপোনালোকে সকলোৱে শুনিছা থমাস এডিসন সায়েন্টিস্ট, এখন বিখ্যাত সায়েন্টিস্ট থমাস এডিসন। থমাস এডিসন যিটো আমাৰ এটা ফৰ্মাল স্কুল আছে, এডুকেশ্যন আছে, সেই নিচিনা এডুকেশ্যন গ্ৰহণ কৰা নাছিল। থমাস এডিসন যেতিয়া স্কুলত গৈছিলে সেই সময়ত তাক স্কুলত ক্লাছৰ সময়ত অলপো ভালকৈ পঢ়ি ক্লাছ আটেণ্ড নকৰে। সেইকাৰণে বহুত সময় ক্লাছ টিচাৰে থমাস এডিসনক ঘৰত পঠিয়াই দিয়ে, ক্লাছ আটেণ্ড কৰিব নিদিয়ে আৰু পৰীক্ষাতো ভাল নম্বৰ নানে। সেই নিচিনা ষ্টুডেণ্ট আছিলে থমাস এডিসন। কিন্তু তার টেলেণ্ট কি আছিলে? তার বেলেগে টেলেণ্ট আছে। ই স্কুল নাযায়ও আজি পৃথিৱীখনত লাইট বাল্ব আৱিষ্কাৰ কৰি আজি পৃথিৱীখনক ইমান সুন্দৰকৈ বনাইছে, কাৰণ তাৰ মাতৃয়ে তেখেতৰ টেলেণ্টটো বুজিব পাৰিলে আৰু সেই টেলেণ্টটো বাঢ়িবলৈ তেখেতক সহায় কৰিলে, সহযোগ কৰিলে। যি টকা দৰকাৰ আছিলে সেইটো আগবঢ়ালে। সেই নিচিনা আমিও আমাৰ সন্তানবিলাকক সহযোগ কৰিব লাগে, সহায় কৰিব লাগে আৰু নতুন নতুন থমাস এডিসন বনাব লাগে। মই ইমানেই কৈ মই সামৰিছোঁ। ধন্যবাদ।